অসমীয়া শিপিনীয়ে তাঁতশালত নিজৰ সপোন ৰচে। এই আপ্ত বাক্যশাৰী ইতিমধ্যে নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকৰ মনত আছে। অসমীয়া শিপিনীয়ে কিদৰে নিজৰ সপোন আচলতে নিজৰ মনৰ কল্পনা আচলতে তাঁতশালৰ প্ৰকাশ কৰে। তাৰে এক উদাহৰণ যোৰহাটৰ এগৰাকী মহিলাই তাঁতশালৰ জৰিয়তে নিজৰ নাম ইণ্ডিয়াছ বুক অফ ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ পশ্চিম যোৰহাটৰ যি চাৰিঙীয়া বাপুজী পথৰ নিবাসী জ্যোতি বৰা দত্ত বাইদেউৰ বাসগৃহত। বাইদেউ ইতিমধ্যে তাঁতশালৰ জৰিয়তে নিজৰ নাম ইণ্ডিয়াছ বুক অফ ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। আৰু বাইদেউৰ যিসমূহ আচলতে কৰ্ম, সেই কৰ্মসমূহ ইতিমধ্যে আপোনালোকে দেখিলে নিশ্চয় অভিভূত হ'ব। মোৰ সহযোগী মই পোনে পোনে ইতিমধ্যে যি সামগ্ৰিক দৃশ্য মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বাইদেউ ইতিমধ্যে তাঁতশালত ব্যস্ত হৈ আছে। আৰু এইগৰাকী আচলতে জ্যোতি বৰা দত্ত বাইদেউ ইতিমধ্যে প্ৰায় 7.32 মিটাৰ দীঘল আচলতে যি গুণমালা, সেই গুণমালা বাইদেউ ইতিমধ্যে খোদিত কৰিবলৈ সক্ষম হৈছে গামোচাত। ইয়াৰ উপৰিও বাইদেৱে ইতিমধ্যে 4.80 মিটাৰ যি দীঘলৰ বৰগীত, ভটিমা, শংকৰদেৱ, মাধৱদেৱৰ, গোপালতা ভক্তসকলৰ যি নাম আচলতে সেই নাম ইতিমধ্যে খোদিত কৰি বস্ত্ৰ ইতিমধ্যে তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও আচলতে আমি বিভিন্ন উদাহৰণ দিব পাৰোঁ। বাইদেউ ইতিমধ্যে ৰাম বিজয় যি অংকীয়া নাটক, সেই অংকীয়া নাটকৰ যি দ্বিতীয় খণ্ড, সেই দ্বিতীয় খণ্ড ইতিমধ্যে 7.5 মিটাৰ দৈৰ্ঘ্যৰ আচলতে যি আচলতে গামোচা, সেই গামোচা বা সেই বস্ত্ৰত আচলতে ইতিমধ্যে খোদিত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ৰাম বিজয় নাটকখনৰ প্ৰথম যি খণ্ড, সেই প্ৰথম খণ্ডভাগো ইতিমধ্যে বাইদেৱে ইতিমধ্যে খোদিত কৰিবলৈ সক্ষম হৈছে। আৰু ভাগৱতৰ দশম স্কন্ধৰ যি আদিচোৱা আৰু একাদশ স্কন্ধৰ তুতয় আৰু গণেশ স্তোত্ৰমৰ আচলতে যি শ্ৰুত আচলতে সেই স্তোত্ৰমো তেওঁ বাইদেৱে ইতিমধ্যে 1 মিটাৰ দৈৰ্ঘ্যৰ যি বস্ত্ৰ, সেই বস্ত্ৰত ইতিমধ্যে বাইদেৱে খোদিত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও কবচ কাপুৰ, বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীত আদি বিভিন্ন আচলতে যিসমূহ আচলতে গীত আছে, সেই গীতসমূহ বা সংগীতসমূহ আচলতে বাইদেৱে এনেদৰে আচলতে গামোচাত খোদিত কৰিবলৈ সক্ষম হৈছে। পোনে পোনে যাব বিচাৰিছোঁ বাইদেউৰ ওচৰলৈ। এতিয়া আমি বাইদেউৰ পৰা কিছু কথা আমি পাতিবলৈ চেষ্টা কৰিম। বাইদেউ ইতিমধ্যে ব্যস্ত হৈ আছে। বাইদেউ কিহত ইতিমধ্যে ব্যস্ত হৈছে বা বাইদেউৰ বৰ্তমান পৰিকল্পনা কি, আমি বহু কিছু কথা আমি ইতিমধ্যে বাইদেউৰ সৈতে পাতিম। মই মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমি বাইদেউৰ সৈতে পোনে পোনে কিছু কথা পাতিব বিচাৰিছোঁ। বাইদেউ আপুনি কি কৰ্মত ব্যস্ত হৈ আছে এতিয়া? শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীত হয় লিখি আছোঁ ইয়াত। এফালে হিন্দী আৰু অসমীয়াত মই লিখি আছোঁ। হয়, মই মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বাইদেউ ইতিমধ্যে যি আচলতে মাধৱদেৱৰ আচলতে কি বুলি ক'লে বাইদেউ? বৰগীত আচলতে হিন্দী আৰু এফালে অসমীয়াত বাইদেউ লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। মই সহযোগী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বাইদেউ মই কিছু আগলৈ আহিবলৈ অনুৰোধ জনাম আৰু বাইদেউৰ পৰা কিছু কথা আমি ইতিমধ্যে পাতিম। যিহেতু বাইদেৱে মাধৱদেৱ, শংকৰদেৱৰ দ্বাৰা ৰচিত আচলতে বিভিন্ন আচলতে গীতসমূহ এনেদৰে আচলতে বাইদেৱে লিপিবদ্ধ কৰে। অসমৰ জাতীয় সংগীত, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতো বাইদেৱে লিপিবদ্ধ কৰি বিভিন্ন আচলতে সন্মান বাইদেৱে বুটলিবলৈ হৈছে। মই বাইদেউক অকণ কেমেৰাৰ সন্মুখত বিচাৰিছোঁ। বাইদেউৰ সৈতে কিছু আমি বাৰ্তালাপ কৰিম। নিউজ 24 অসমৰ দৰ্শকসকলে ইতিমধ্যে আমি জনাইছোঁ যে তাঁতশালৰ জৰিয়তে আচলতে বাইদেৱে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডতো নাম ইতিমধ্যে সক্ষম, ইণ্ডিয়াছ বুক অফ ৰেকৰ্ডত ইতিমধ্যে নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ সম্প্ৰচাৰৰ মাজলৈ। আপুনি কেতিয়াৰ পৰা এই কৰ্মত জড়িত হৈ আছে? মই 2019 চনৰ পৰা মই এই কৰ্মত জড়িত হৈ আছোঁ। হয়, তাঁতশালৰ জৰিয়তে মই বিভিন্ন গুণমালা হওক, বৰগীত, ভটিমা, শংকৰদেৱ মাধৱদেৱৰ ভক্তসকলৰ নাম, ৰাম বিজয় নাটক, এনেকৈ মই তেতিয়াৰ মই জড়িত হৈ আছোঁ। হয়, যিহেতু আপুনি ইতিমধ্যে আমি জ্ঞাত হৈছোঁ যে জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীতৰ লগতে মাধৱদেৱ, শংকৰদেৱৰ দ্বাৰা বিৰচিত বৰগীতো আচলতে ইতিমধ্যে আপুনি খোদিত কৰি তুলিছে। আচলতে প্ৰথমে আপোনাৰ পৰিকল্পনা কেতিয়া আহিল আৰু কিমান সময় লাগে আচলতে এভাগ বৰগীত আচলতে এনেদৰে খোদিত কৰি তোলোতে বা ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীত বা আচলতে মানে এনেকুৱাকৈ খোদিত কৰি তুলিব? মানে গুণমালা ভাগ পৰিকল্পনা মানে মোৰ মানুহজনে এনেই নামঘৰত মানে গুণমালা পঢ়ি থাকোঁতে মই তেতিয়াৰ মোৰ আহি পেলাই মই তেতিয়া মানে মই তাৰ পিছৰ পৰাই মই তাঁতত ব'বলৈ আৰম্ভ কৰিছোঁ। কিন্তু মোৰ উদ্দেশ্য হ'ল শ্ৰী শ্ৰী শংকৰদেৱৰ, মাধৱদেৱৰ যিখিনি মানে তেখেতসকলে থৈ যোৱা সৃষ্টিৰাজিখিনি মই সমাজৰ মাজত, অসমীয়াৰ মাজত বা অসমৰ বাহিৰতো মই মানে তেখেতসকলৰ যাতে নাম উজ্জ্বলি উঠক, মই তাৰ পৰিকল্পনা লৈ, তাৰ উদ্দেশ্য লৈ মই এই কামত জড়িত হৈ আছোঁ। আৰু মোৰ গুণমালা ভাগ যেতিয়া মই লিখিছোঁ মোৰ প্ৰায় এবছৰ লাগিছে। এবছৰ লাগিলে
2019 চনৰ জানুৱাৰী মাহতে শেষ কৰিছোঁ আৰু 2019 চনৰ ডিচেম্বৰ মাহত শেষ হৈছে। তাৰপিছত মই শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱৰ ভক্তসকলৰ নাম, গোপালতাৰ ভক্তসকলৰ নাম তাত আছে, বৰগীত আছে, তোতয় আছে, ভতিমা আছে, গুৰু ভতিমা আছে, মই সেইখিনি লিখিলোঁ। মই যেতিয়া মই বস্তুখিনি একাদিক্ৰমে লিখি গৈছোঁ, মোৰ মানে মনটো আগবাঢ়ি গৈ আছে। তাৰপিছতে মই ৰাম বিজয় নাটকখন লিখিছোঁ। ৰাম বিজয় প্ৰথম খণ্ড মই আচলতে পিছৰ পৰা লিখোঁ। মই দ্বিতীয় খণ্ড লিখোঁতে প্ৰায় এবছৰ লাগিছে। তাত মানে মই মানে ভাগে ভাগে ছবি অংকন কৰি গৈছোঁ। আচলতে গামোচাত আচলতে যেতিয়া ফুল বচা হয় সেয়া নিশ্চয় আচলতে ইমান কষ্টকৰ নহয়, কিন্তু যেতিয়া আচলতে শব্দৰে আচলতে যেতিয়া বাণীসমূহ আচলতে এনেদৰে লিপিবদ্ধ কৰা হয় গামোচা বা বস্ত্ৰত, নিশ্চয় কষ্টকৰ হয়। আপুনি ক'ৰবাত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলে? মই আনুষ্ঠানিক শিক্ষা গ্ৰহণ নাই কৰা, মই নিজেই শিকা। মোক ইয়াত কোনো মানে আনুষ্ঠানিক মানে মোৰ হেৰি নাই। মই তাতো নিজেই মানে মোৰ মানে মনৰ যিটো হেঁপাহ, মই মোৰ তাঁতৰ জৰিয়তে মই মানে হেৰি কৰিছোঁ, মানে প্ৰকাশ কৰিবলৈ মানে মই ভাল পাওঁ। মানে মোৰ কল্পনাবিলাক মই আচলতে মই এনেদৰে মই তাঁতৰ জৰিয়তে প্ৰকাশ কৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউক। আৰু ইতিমধ্যে আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে আচলতে যিখন বাইদেউ ৰাম বিজয় নাটকখনৰ আচলতে যি আচলতে লিপিবদ্ধ কৰিছিলে বস্ত্ৰত, সেই ভাগ আচলতে ইতিমধ্যে বাইদেৱে জিলা আয়ুক্ত মহোদয়ৰ যোগেদি ইতিমধ্যে আচলতে যি ৰাম মন্দিৰ আচলতে নিৰ্মাণ হ'ল, সেই ৰাম মন্দিৰত আচলতে প্ৰতিষ্ঠা দিৱসৰ সময়ত বাইদেউ ইতিমধ্যে তালৈ পঠিয়াইছে। সেই সময়ছোৱা কিছু কথা কওকচোন। হয়, মই ৰাম বিজয় নাটকখন মই যেতিয়া লিখি আছিলোঁ, মই তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিবলৈ মানে সক্ষম হৈছিলোঁ। প্ৰথমে মই তেখেতক লগ কৰি মানে জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত হেৰিয়ৰ তেখেতক গামোচা দিছোঁ আৰু প্ৰধানমন্ত্ৰীলৈ এখন তেখেতক হাততে মই প্ৰেৰণ কৰিছোঁ তেখেতৰ যোগেদি। তাৰপিছত মই ৰাম বিজয় আকৌ দ্বিতীয়বাৰ মোক যেতিয়া লগ কৰিছোঁ, তেতিয়া মানে এই কথাটো ওলাই পেলাই তেতিয়া মই ক'লোঁ যে মই ৰাম বিজয় নাটকখন মানে এনেকৈ লিপিবদ্ধ কৰিলোঁ। আৰু তেতিয়া তেখেতে ক'লে কি কৰিব? মই বোলো মই এতিয়ালৈকে একো চিন্তা কৰা নাই। তেখেতে মানে অকণমান মোক উমুটিয়াই দিলে যে ৰাম মন্দিৰলৈ দিব পাৰি নেকি বৰজুৰিতে। মই তেতিয়া নিশ্চয় মই একো মানে চিন্তা নকৰাকৈ মই তেখেতক দিম বুলি কথাষাৰ মই তাতে ক'লোঁ। মই তেতিয়া মানে হেৰিয়ত লগ কৰিছিলোঁ, মানে PTC লগ কৰিছিলোঁ। তেতিয়া মই একে মানে হেৰি নকৰাকৈ কৰিলোঁ। তাৰপিছত আহি পেলাই মই মোক যোৰহাট জিলাৰ পুলক মহন্ত ডাঙৰীয়াক দায়িত্ব দিলে যে বাইদেউৰ পৰা মানে ৰাম বিজয় নাটকখন নিবৰ কাৰণে দায়িত্ব দিলে। তাৰপিছত মই 2024 7 ফেব্ৰুৱাৰী তাৰিখে মই মানে উপায়ুক্ত মহোদয়ক দিছোঁ। আয়ুক্ত মহোদয় আগতেহে উপায়ুক্ত আছিলে, আয়ুক্ত মহোদয়ক দিছোঁ ৰাম মন্দিৰৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিবৰ কাৰণে। তাৰপিছতে তেখেতক সেইখন দিয়া হ'ল। তাৰ 19.5 মিটাৰ দীঘল, তাৰ মাজত আছে ৰাম সীতা এনেকৈ মই অংকন কৰি দিছোঁ, মাজে মাজে অংকন আছে। ইতিমধ্যে আপুনি ইণ্ডিয়াছ বুক অফ ৰেকৰ্ডতো আপোনাৰ ইতিমধ্যে নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে এই তাঁতশালৰ আচলতে কৰ্মৰ জৰিয়তে। আচলতে গুণমালা ভাগ, নিশ্চয় গুণমালা ভাগৰ জৰিয়তে আপুনি ইণ্ডিয়াছ বুক অফ ৰেকৰ্ডত ইতিমধ্যে নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে, সেই কথাখিনি কওকচোন। হয়, মই 2023 চনত 2023 চনৰ এপ্ৰিল মাহত মই এপ্লিকেশ্যন দি পেলাই মই তেখেতসকলক জনাইছিলোঁ। তেতিয়াৰ পৰা মই প্ৰায় ছমাহ সময় মই তেখেতসকলৰ যিখিনি মানে সেইখিনি তথ্য দিবলগীয়া হৈছিলে। তথ্য দিয়াৰ পাছত তেখেতসকলে মোক 2024 মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ সন্নিৱিষ্ট হৈছে। কিন্তু মই তেখেতসকলে মোক এনেই হেৰি এটা বিচাৰিছিলে যে আমি এইখিনি কৰিবৰ কাৰণে আপোনালোকৰ মানে আমাৰ হেৰি এটা দিব লাগে। কিন্তু মই তেতিয়া লিখিলোঁ যে মোৰ দিব পৰা মোৰ হেৰি নাই, মোৰ সক্ষম নাই। মই অৱশ্যে হৈ সেইখিনি সময়ত মই মানে পইচা পাতিৰ ক্ষেত্ৰত অকণমান মোৰ বহুত দুৰ্বল হৈ আছে। তেতিয়া তেখেতসকলে মোক কিতাপখন দিছে, মোক মেডেল বা চাৰ্টিফিকেটটো নাই দিয়া। তাৰপৰা বাইদেউ বোলে হ'ব বাৰু, আমি আপোনাক বাৰু কিতাপখন আমি দিম সেইটো বুলি মোলৈ মেছেজ পঠিয়াইছে। 2024 জানুৱাৰীত মোক কিতাপখন তেখেতসকলে দিছে। হয়, অসম চৰকাৰৰ আচলতে যি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আপুনি যি হেণ্ডলুম আচলতে বিভাগ আছে, সেই বিভাগৰ পৰা আপুনি কিবা সা সুবিধা বা তেনেকুৱা কিবা পাইছে নেকি? নাই পোৱা। চৰকাৰলৈ কিবা আহ্বান জনাব নেকি? চৰকাৰলৈতো আহ্বান জনাই আছোঁ। মই মাজতে বহুত মানে কিছুমান বিচাৰিছিলোঁ,
কিন্তু নোপোৱা দেখি মই সেই আশাখিনি বাদ দি কিন্তু মই চৰকাৰৰ সুবিধাখিনি আশাহে বাদ দিছোঁ কিন্তু মোৰ নিজৰ কৰ্মৰ জৰিয়তে মই আগবাঢ়ি গৈ আছোঁ মানে তেখেতসকলৰ পৰা যদি কিবা সুবিধা পালোঁহেঁতেন মই চাগে আৰু আগবাঢ়িব পাৰিলোঁহেঁতেন আৰু দুগৰাকী শিপিনী লৈ মোৰ এয়া কৰ্মৰ বা বেলেগ কামত তেখেতসকলক নিয়োজিত কৰিব পাৰিলোঁহেঁতেন কিন্তু সেইখিনি মোৰ চৰকাৰে মোক সুবিধা নাই দিয়া আচলতে দুগৰাকী আচলতে আপোনাৰ আপুনি সংস্থাপন দিবলৈ ইতিমধ্যে সক্ষম হৈছে দুইগৰাকী মই এগৰাকীয়ে মোৰ আহি কৰিয়ে থাকে কিন্তু দুগৰাকী মানে হেৰি মানে সলনা সলনিকৈ তেখেতসকলে আহি পেলাই মোৰ ইয়াত কাম কৰিয়ে থাকে গামোচা লগাই চেলেং চাদৰ লগাই তেনেকৈ কৰিয়ে থাকে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে বাইদেউ ইতিমধ্যে ইণ্ডিয়াছ বুক অফ ৰেকৰ্ডত ইতিমধ্যে এই কৰ্মৰ জৰিয়তে বাইদেউ ইতিমধ্যে নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী লগতে ভাৰতৰ যি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আচলতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে মই আচলতে যিসমূহ আচলতে ইণ্ডিয়াছ বুক অফ ৰেকৰ্ডৰ আচলতে বাইদেউ যি নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে মই সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া আচলতে ইণ্ডিয়াছ বুক অফ ৰেকৰ্ড আচলতে 2024 চনত বাইদেৱে এই আচলতে যি নাম সেই নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও ইতিমধ্যে বাইদেৱে যি গুণমালা প্ৰস্তুত কৰিছিলে সেই গুণমালাৰ জৰিয়তে বাইদেৱে এই ইণ্ডিয়াছ বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে এই ভাগ আচলতে যিভাগ গুণমালা আচলতে বাইদেৱে আচলতে এই বস্ত্ৰত আচলতে খোদিত কৰিছিলে সেই আচলতে তাৰ বাবে বাইদেউ আচলতে ইণ্ডিয়াছ বুক অফ ৰেকৰ্ডত ইতিমধ্যে নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো ইতিমধ্যে বাইদেৱে এই যি সেই দৃষ্টি বাইদেৱে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰীগৰাকীকো আচলতে গুৰুজনাৰ যি বৰগীত সেই বৰগীত আচলতে খোদিত কৰাৰ আচলতে যি ৰাষ্ট্ৰীয় সংগীত আৰু যি জাতীয় সংগীত আছে সেই জাতীয় সংগীত আচলতে খোদিত কৰা যি বস্ত্ৰ সেই বস্ত্ৰ মুখ্যমন্ত্ৰীগৰাকীক ইতিমধ্যে দিছে ইয়াৰ উপৰিও এভাগ আছে মুখ্যমন্ত্ৰীগৰাকীক বাইদেউ সাক্ষাৎ কৰা আৰু ইয়াৰ উপৰিও অসমৰ আচলতে যি আচলতে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো ইতিমধ্যে সাক্ষাৎ কৰি বাইদেৱে তেখেতৰ যি কৰ্ম সেই কৰ্ম আচলতে তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আনহাতে দিল্লীত বাইদেৱে যি আচলতে আম্বেদকাৰ বঁটা সেই আম্বেদকাৰ বঁটাও আচলতে কিছু বছৰ পূৰ্বে বাইদেৱে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে মই আচলতে যি কৰ্ম আচলতে সেই কৰ্মৰ বাবে ইতিমধ্যে বাইদেউক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আচলতে বাইদেউ আপুনি গুৰুজনাৰ যি আচলতে সৃষ্টি সেই সৃষ্টি আচলতে ইতিমধ্যে জীয়াই ৰাখিবৰ বাবে আচলতে এনেধৰণৰ আপুনি কৰ্ম হাতত লৈছে নহয় জানো আপুনি এই কৰ্ম আন কাৰোবাক শিকোৱা বা প্ৰশিক্ষণ দিয়া কিবা ব্যৱস্থা কৰিছে নেকি প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰিছিলোঁ কিন্তু সেইখিনি ইমান ফলৱতী হৈ নুঠিলে চাৰিঙা গাঁও পঞ্চায়তৰ যোগেদি মই ভাবিছিলোঁ যিখিনি শিপিনীয়ে তাত শিকিছিলে তাত এজন প্ৰশিক্ষকে আহি জেকাৰ্ট শিকাইছিলে আৰু মানে তাঁতশাল শিকাইছিলে তাত মই জড়িত হৈছিলোঁ মই ভাবিছিলোঁ যে সেইসকল শিপিনীক যি ইচ্ছা কৰে মই তাৰ মানে শিকাম বুলি কিন্তু তেখেতসকলে আধাখিনিতে মানে গুচি গ'ল কিন্তু আমাৰ 3জনী মানক সেই গধুৰ দায়িত্বভাৰ দি পেলাই আমাক এৰি থৈ গুচি গ'ল কিন্তু মই ছমাহ যোৱা কষ্টৰে মই এখন 3যোৰ কাপোৰ উলিয়ালোঁ মানে বহুত বেয়া কৰি থৈ যোৱাৰ বাবে মই মানে সময় লাগিলে সেয়া উলিয়ালোঁ আৰু এগৰাকীয়ে লুঙি উলিয়ালে আৰু এগৰাকীয়ে গামোচা কিন্তু ভাবিছিলোঁ কিন্তু যদি মই ভৱিষ্যতে মানে পাৰোঁ মই ঘৰতে মই শিকাম বুলি মই ভাবি আছোঁ মানে তাত গৈ এনেকুৱা ৰাজহুৱাভাৱে ইমানকৈ সকলোৱে শিকিবলৈ মন নকৰে আৰু 2-3জনী মানে মোক কৈ আছে মই তেখেতসকলক শিকাম বুলি মই ভাবি আছোঁ হয় যিহেতু এতিয়া আপুনি বিভিন্ন কৰ্মত ব্যস্ত হৈছে এতিয়া কিহত ব্যস্ত হৈ আছে আৰু ভৱিষ্যত কিবা পৰিকল্পনা আপুনি কৰিছে নেকি ভৱিষ্যত পৰিকল্পনা মানে মই গুৰু দুজনাৰ এতিয়া মই মাধৱদেৱৰ বৰগীততে ব্যস্ত হৈ আছোঁ এফালে হিন্দী আৰু এফালে অসমীয়া লিখিছোঁ তাৰ মাজে মাজে মই ছবি অংকন কৰি গৈছোঁ আৰু ভৱিষ্যত পৰিকল্পনা মানে গুৰু দুজনাৰ যিখিনি সৃষ্টিৰাজি সেইখিনিয়ে মই মানে সমাজৰ মাজত লিপিবদ্ধ কৰি উলিয়াম বুলি মই ভাবি আছোঁ মানে আমি ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউৰ যি কৰ্ম আচলতে সেই কৰ্ম আচলতে আদৰ্শ হওক আনৰ বাবে আমি তাৰে কামনা কৰিছোঁ আৰু এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ইতিমধ্যে বাইদেৱে উল্লেখ কৰিছে বাইদেউ ইতিমধ্যে প্ৰায় 15টাতকৈ অধিক আচলতে বছৰ এই কৰ্মৰ সৈতে জড়িত হৈ আছে এই কৰ্মৰ সৈতে জড়িত থাকি আচলতে বাইদেৱে যি ইণ্ডিয়াছ বুক অফ ৰেকৰ্ডতো ইতিমধ্যে বাইদেৱে নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আৰু বাইদেউৰ আচলতে যি কৰ্ম সেই কৰ্মৰ জৰিয়তে অসমীয়া যি সংস্কৃতি আচলতে সেই সংস্কৃতি ইতিমধ্যে বাহিৰতো ইতিমধ্যে বাইদেৱে যি প্ৰতিষ্ঠা সেই প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে কিন্তু
বৰ্তমানলৈকে দুৰ্ভাগ্যজনকভাৱে বাইদেৱে অসম চৰকাৰৰ পৰা একো আচলতে যি সুবিধা বা বাইদেউৰ যি সহযোগিতা এই বাইদেউৰ সহযোগিতা ইতিমধ্যে লাভ কৰা নাই গতিকে আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি অসম চৰকাৰলৈ আমি অনুৰোধ জনাব বিচাৰোঁ বাইদেউৰ আচলতে কেইবাবাৰো ইতিমধ্যে বাইদেৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে যদিও আজি পৰ্যন্ত কিন্তু বাইদেউলৈ আচলতে ৰজাঘৰীয়া কোনো চকু আচলতে দৃষ্টি নিক্ষেপ কৰা নাই গতিকে আমি এই প্ৰতিবেদনৰ জৰিয়তে আমি পুনৰবাৰ আহ্বান জনাইছোঁ যাতে ৰজাঘৰীয়া আচলতে যিসমূহ আচলতে মন্ত্ৰীয়ে তেওঁলোকৰ আচলতে স্থানীয় বিধায়ক আচলতে বাইদেউৰ চকু দিয়ক বাইদেউৰ এই কৰ্মক যদি কিছু পৰিমাণে তেওঁলোকে সহায় সহযোগ কৰিব পাৰে বাইদেৱে নিশ্চয় আৰু অধিক আচলতে এই কৰ্মত অগ্ৰসৰ হ'ব পাৰিব আজি এই প্ৰতিবেদন চাই থকাৰ বাবে নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি পুনৰবাৰ জ্ঞাপন কৰি আমি জনাব বিচাৰিছোঁ পশ্চিম যোৰহাটৰ আচলতে জ্যোতি বৰা দত্ত হৈ পৰিছে এতিয়া পশ্চিম যোৰহাটৰ বাবেই নহয় সমগ্ৰ যোৰহাটৰ বাবে এক গৌৰৱ আচলতে বাইদেউৰ যি কৰ্ম সেই কৰ্ম আচলতে আদৰ্শ হওক আনৰ বাবে আমি তাৰে কামনা কৰিছোঁ এই প্ৰতিবেদনৰ পৰা মই ইমানতে বিদায় লৈছোঁ ধন্যবাদ নাক কাণ আৰু ডিঙিৰে বিভিন্ন সমস্যাত ভুগি থকা ব্যক্তিসকলৰ বাবে অত্যন্ত ভাল খবৰ কিয়নো যোৰহাটলৈ আহিব দেশৰ প্ৰখ্যাত ENT চিকিৎসক তথা সিনিয়ৰ হেড এণ্ড সাৰ্জিকেল অনকলজিষ্ট এপলো হস্পিটেল চেন্নাইৰ চিকিৎসক ডক্টৰ S কান্নান মুখ গহ্বৰৰ ঘাঁ মাত কথাৰ পৰিৱৰ্তন খাদ্যগিলাত সমস্যা কণ্ঠস্বৰৰ সমস্যা নাকেৰে তেজ ওলোৱা থাইৰয়ড ডিঙিৰ বিষ আৰু ডিঙি ফুলা আদি বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এবাৰ চেন্নাইত নহয় যোৰহাটত লগ কৰক ডাক্তৰ S কান্নানক স্থান যোৰহাটৰ এপলো হস্পিটেল তথ্য কেন্দ্ৰ এটি ৰোড তৰাজানপুল তাৰিখ 11 জুলাই 2025 অহা শুক্ৰবাৰ উল্লেখ্য যে আগতীয়া এপইণ্টমেণ্টৰ বাবে এবাৰ যোগাযোগ কৰক 8638140228 অথবা 9365069951 আনহাতে যোৰহাটৰ এপলো হস্পিটেল তথ্য কেন্দ্ৰত গৈও আপোনাৰ আগতীয়া এপইণ্টমেণ্ট ল'ব পাৰিব